হেল্ল' ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ 8 নম্বৰ চেপ্টাৰ ভাৰতীয় সভ্যতা আৰু আৰম্ভণি। এইটো চেপ্টাৰত তোমালোকৰ বিশেষকৈ সভ্যতা কেনেকৈ আৰম্ভণি হৈছিলে, সভ্যতা কি হয়, এইকেইটা কথা আলোচনা কৰা হৈছে। বিশেষকৈ হৰপ্পা সভ্যতাৰ বিষয়ে এইটো চেপ্টাৰত দিয়া আছে। এইটো চেপ্টাৰৰ প্ৰশ্নোত্তৰবোৰ, সকলো প্ৰশ্নোত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। লগতে প্ৰত্যেকটা প্ৰশ্নোত্তৰ অতি চুটি দিয়া হৈছে তাকি তোমালোকৰ বাবে অতি সহজ হয়। ব'লা তেনেহ'লে প্ৰথমে অনুশীলনী 1ৰ কুৱেশ্যনকেইটা চাই লওঁ। অনুশীলনী 1ত তোমালোকৰ কুৱেশ্যন দিয়া আছে, 1 নম্বৰ কুৱেশ্যন দিয়া আছে। তাৰে ক নম্বৰ কুৱেশ্যন আছে সভ্যতা বুলিলে কি বুজা। খ নম্বৰ কুৱেশ্যন দিয়া আছে সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। গ নম্বৰ কুৱেশ্যন দিয়া আছে নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ় লৈ উঠিছিল। তাৰপিছত প্ৰশ্ন দিয়া আছে যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। তাৰে 1 নম্বৰ কুৱেশ্যন আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰ কুৱেশ্যন দিয়া আছে সভ্যতা বুলিলে কি বুজা। উত্তৰ হ'ব সভ্যতা বুলিলে বুজা যায় মানুহৰ সামাজিক, সাংস্কৃতিক, নৈতিক আৰু বৌদ্ধিক উন্নতিৰ অৱস্থা। তাৰমানে সভ্যতা বুলিলে কি বুজা যায়, যিকেইটা নেকি মানুহৰ সামাজিক, সাংস্কৃতিক, নৈতিক আৰু বৌদ্ধিক উন্নতিৰ অৱস্থাক একেলগে সভ্যতা বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্ন দিয়া আছে খ নম্বৰ কুৱেশ্যন আছে তোমালোকৰ সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ হ'ব সভ্যতাৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ হ'ব সাংগঠনিক সমাজ ব্যৱস্থা, তাৰপিছত আছে অৰ্থনৈতিক ব্যৱস্থা, তাৰপিছত আছে লিখিত ভাষা, তাৰপিছত আছে ধৰ্ম আৰু নৈতিকতা, তাৰপিছত আছে তোমালোকৰ বিজ্ঞান আৰু প্ৰযুক্তি, তাৰপিছত আছে শিল্প আৰু সাহিত্য, তাৰপিছত 7 নম্বৰ লাষ্টত আছে তোমালোকৰ নগৰায়ন। ঠিক আছে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে গ নম্বৰ কুৱেশ্যন আছে নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ় লৈ উঠিছিল। উত্তৰ হ'ব নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা গঢ় লৈ উঠিছিল। কোনটো সভ্যতা গঢ় লৈ উঠিছিল? মিছৰীয়া সভ্যতা গঢ় লৈ উঠিছিল নীল নদীৰ পাৰত। ঠিক আছে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে ঘ নম্বৰ কুৱেশ্যন যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। দুটা প্ৰাচীন সভ্যতাৰ নাম লিখিব লাগে। তেনেহ'লে 1 নম্বৰ সভ্যতাটো হ'ব সিন্ধু উপত্যকাৰ সভ্যতা, 2 নম্বৰটো হ'ব মেছ'পটেমিয়া সভ্যতা। ঠিক আছে। তাৰপিছৰ প্ৰশ্ন আছে তোমালোকৰ এইটো অনুশীলনী প্ৰশ্ন ইয়াতে আছে, শেষ হৈছে। তাৰপিছত অনুশীলনী 2 তোমালোকৰ কুৱেশ্যনকেইটা চাই লওঁ প্ৰথমে। 1 নম্বৰত আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ কুৱেশ্যন আছে সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়। তাৰপিছৰ প্ৰশ্ন আছে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখিব লাগে। তাৰপিছত হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল সেইটো লিখিব লাগে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে চমুটোকা লিখা হৰপ্পা সভ্যতাৰ সময়ৰ ক সৰস্বতী নদী, তাৰপিছত খ ৰাস্তা ঘাট, তাৰপিছত খ আছে গড়দুৱাৰ, তাৰপিছত গ আছে ৰাস্তা ঘাট, তাৰপিছত আছে ঘ জল নিষ্কাশন ব্যৱস্থা। তাৰপিছত 3 নম্বৰ প্ৰশ্ন দিয়া আছে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল, ব্যাখ্যা কৰা। তাৰে 1 নম্বৰ কুৱেশ্যন আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ কুৱেশ্যন আছে সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়। উত্তৰ হ'ব সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা বুলি জনা যায়। খ নম্বৰ কুৱেশ্যন দিয়া আছে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা। উত্তৰ হ'ব এটা হ'ব মহেঞ্জোদাৰো আৰু এটা হ'ব লোথাল। তাৰপিছৰ ঘ নম্বৰ কুৱেশ্যন দিয়া আছে হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল। তাৰমানে নগৰ কেনেকুৱা আছিল, নগৰ কেনেদৰে নিৰ্মাণ হৈছিল, নগৰখন দেখাত কেনেকুৱা আছিল সেইটো লিখিব লাগে। তাৰে উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ নগৰসমূহ পৰিকল্পিতভাৱে গঠন কৰা হৈছিল। তাৰমানে তোমালোকৰ হৰপ্পা সভ্যতাৰ যিটো নগৰসমূহ আছিল তেওঁলোকে নিজে পৰিকল্পনা কৰিহে গঠন কৰিছিল। তাৰপিছত এই নগৰবোৰত জীৱিত আৰু মৃত লোকসকলৰ বাবে পৃথক অঞ্চল আছিল। তাৰপিছত লগতে পাকা ৰাস্তা, উন্নত নিষ্কাশন ব্যৱস্থা মানে হৈছে তোমালোকৰ আৱৰ্জনাবোৰ যেনেকৈ বেয়া পানী এনেকুৱা বস্তুবোৰ আঁতৰাই পেলোৱা উন্নত ব্যৱস্থা আছিলে। বৃহৎ স্নানাগাৰ আছিলে, বৰালঘৰ আছিলে আৰু দুৱাৰযুক্ত ঘৰ আদিৰো ব্যৱস্থা আছিলে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে চমুটোকা লিখা হৰপ্পা সভ্যতাৰ সময়ৰ। মানে হৰপ্পা সভ্যতাৰ সেই সময়ত থকা সৰস্বতী নদী তাৰ চমুটোকা লিখিব লাগে।
তো চমুটোকা হ'ব তোমালোকৰ সৰস্বতী নদী হৈছে হৰপ্পা সভ্যতাৰ সময়ত উল্লেখযোগ্য এক নদী যাৰ কাষত বহুতো বসতি আছিল। এই নদীখন কেৱল বৰষুণৰ সময়তহে পানী থাকে। ঋগ্বেদত সৰস্বতী পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে উল্লেখ কৰা হৈছে। তোমালোকক মানে ঋগ্বেদত যিটো নেকি সৰস্বতী পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে উল্লেখ কৰা হৈছে এইটো সৰস্বতী নদী। ঠিক আছে। কালক্ৰমে নদীখন শুকাই গ'ল আৰু সম্পূৰ্ণৰূপে অন্তৰ্ধান হ'ল। তাৰমানে ভৱিষ্যতে তোমাৰ কিছুদিন পিছত লাহে লাহে নদীখন শুকাই গ'ল আৰু নদীখন লাহে লাহে নোহোৱা হৈ গ'ল। অন্তৰ্ধান মানে নোহোৱা হৈ গ'ল। ঠিক আছে। তাৰপিছৰ প্ৰশ্ন আছে, তাৰপিছত চমুটোকাটো আছে ৰাস্তা ঘাট। সেইটো সময়ত হৰপ্পা সভ্যতাৰ সময়ত ৰাস্তা ঘাট কেনেকুৱা আছিলে সেইটো লিখিব লাগে। হ'ব, হৰপ্পাৰ ৰাস্তা ঘাট আছিল আয়তাকাৰ আৰু ইটো সিটোৰ সমান্তৰাল। ঘাইপথৰ পৰা ওলাই অহা আৰু পথবোৰ সুপৰিকল্পিতভাৱে লগ লাগিছিল। কিছুমান পথ পকা ইটাৰে সজোৱা আছিল। ৰাস্তা দেনু বিৰিয়াকৈ নিৰ্মিত আৰু চলাচলৰ উপযোগী আছিল। তাৰ পিছৰ তোমাৰ চমুটোকাটো আছে ঘৰ দুৱাৰ। সেই সময়ৰ ঘৰ দুৱাৰ কেনেকুৱা আছিল সেইটো লিখিব লাগে। ঘৰ দুৱাৰবোৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল আৰু অধিকাংশ ঘৰৰ দুৱাৰবোৰৰ দিশৰ পৰা ব্যক্তিগত আছিল। তাৰপিছৰ চমুটোকাটো আছে জল নিষ্কাশন ব্যৱস্থা। মানে সেই সময়ত যিবিলাক নেকি অপৰিষ্কাৰ বেয়া পানী আছিলে সেইবোৰ কেনেকৈ নিষ্কাশন কৰা হৈছিলে সেইটো লিখিব লাগে। উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ অন্যতম বিশেষত্ব আছিল উন্নত নিষ্কাশন ব্যৱস্থা। সকলো ঘৰৰ পৰা জল নিকাশৰ ব্যৱস্থা আছিল যি বৃহৎ নিষ্কাশন খালত গৈ মিলিত হৈছিল। তাৰপিছত ৩ নম্বৰ প্ৰশ্ন দিয়া আছে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল, ব্যাখ্যা কৰা। উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ ঘৰ আৰু নগৰ চাফ চিকুণ ৰাখিছিল। ঘৰৰ পৰা মল মূত্ৰ নিষ্কাশনৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা আছিল। তাৰোপৰি মহেঞ্জোদাৰোত পোৱা বৃহৎ স্নানাগাৰ হেৰুওৱা লোকসকল স্নান আৰু পৰিষ্কাৰ প্ৰতি গুৰুত্ব দেখুৱাইছিল। ইয়ে দেখুৱায় যে সেই সময়ত লোকসকল স্বাস্থ্য আৰু পৰিষ্কাৰতাৰ ওপৰত গুৰুত্ব দিছিল। তাৰপিছৰ প্ৰশ্নটো আছে তোমালোকৰ ইয়াত এইটো অনুশীলনী প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। তাৰপিছৰ অনুশীলনী প্ৰশ্নকেইটা চাই লওঁ। তাৰপিছৰ অনুশীলনীটো হৈছে তোমালোকৰ ৩ নম্বৰ অনুশীলনী। তাৰে ১ নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। তাৰে প্ৰথম প্ৰশ্নটো আছে হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল। তাৰমানে হৰপ্পা সভ্যতাৰ লোকসকলে কি কি কাম কৰিছিল, কি কৰি নিজৰ জীৱন নিৰ্বাহ কৰিছিলে, কি বৃত্তি তেওঁলোকে কৰিছিলে সেইটো লিখিব লাগে। তাৰপিছত খ নম্বৰটো আছে হৰপ্পা সভ্যতাৰ লোকসকল কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক কৰিছিলে। তাৰপিছত প্ৰশ্নটো আছে বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্য সম্পৰ্কৰ কি কি প্ৰমাণ পোৱা যায়। তাৰপিছত প্ৰশ্ন আছে হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিলে। তাৰপিছত প্ৰশ্নটো আছে হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল। তাৰপিছৰ প্ৰশ্ন দিয়া আছে কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেচ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি। তাৰপিছত ২ নম্বৰ প্ৰশ্ন দিয়া আছে চমুটোকা লিখা। তাৰে হৰপ্পাকালীন তাৰমানে সেই হৰপ্পা সভ্যতাৰ সময়তে মানুহৰ জীৱিকা কি আছিলে আৰু বাণিজ্য কি আছিলে ইয়াৰ ওপৰত চমুটোকা লিখিব লাগে। তাৰে ১ নম্বৰ কুৱেশ্যনকেইটা চাই লওঁ। ১ নম্বৰ কুৱেশ্যনত তোমালোকৰ ক নম্বৰ কুৱেশ্যন দিয়া আছে হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল। উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লোকসকল মূল বৃত্তি আছিল কৃষি আৰু পশুপালন। তেওঁলোকে মূলতঃ 2টা বৃত্তি কৰিয়ে জীৱন নিৰ্বাহ কৰিছিল। তাৰে এটা হৈছে কৃষি আৰু আনটো হৈছে পশুপালন। ঠিক আছে। তাৰপিছত তেওঁলোকে প্ৰধানকৈ ঘেঁহু, জব আৰু কপাহৰ খেতি কৰিছিলে। যিহেতু তেওঁলোকৰ প্ৰধান বৃত্তি কৃষি আছিলে, কৃষিৰ ভিতৰত তেওঁলোকে ঘেঁহু, জব, কপাহৰ খেতি কৰিছিলে।
তাৰপিছত ইয়াৰ উপৰিও তেওঁলোকে মাটিৰ পাত্ৰ সজা, অলংকাৰ নিৰ্মাণ আৰু ধাতু সঁজুলি তৈয়াৰ কৰাৰ দৰে বিভিন্ন হস্তশিল্প আৰু বেপাৰ বাণিজ্যৰ লগত জড়িত আছিলে। তেওঁলোকে অকল খালি খেতি বাতি বা পশুপালনেই কৰা নাছিলে, তেওঁলোকে কৰিছিলে পাত্ৰ সজা, বিভিন্ন ধৰণৰ অলংকাৰ নিৰ্মাণ কৰা, ধাতুৰ সঁজুলি তৈয়াৰ কৰা, এইবিলাক কামো তেওঁলোকে কৰিছিলে। লগতে তেওঁলোকে ব্যৱসায় বাণিজ্যও কৰিছিলে বিভিন্ন দেশসমূহৰ লগত। তাৰপিছত খ নম্বৰ কুৱেশ্যন দিয়া আছে, হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্য সম্পৰ্ক আছিল? উত্তৰ হ'ব, হৰপ্পা সভ্যতাৰ লোকসকলৰ মেচ'পটেমিয়া, আফগানিস্তান, পাৰস্য উপসাগৰ আদিৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছিল। তাৰ পিছৰ প্ৰশ্নটো আছে, বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্য সম্পৰ্কৰ কি কি প্ৰমাণ পোৱা যায়? তাৰমানে ইয়াত তোমালোকৰ প্ৰথমে কুৱেশ্যনটো পঢ়ি বুজি ল'বা। হৰপ্পাবাসীৰ তেওঁলোকে যে বিভিন্ন দেশৰ লগত বাণিজ্য সম্পৰ্ক আছিলে, সেইটো কেনেকৈ বুজিব পাৰি, কি কি প্ৰমাণ পোৱা গৈছে, সেইটো উত্তৰত লিখিব দিছে। উত্তৰটো হ'ব, হৰপ্পাৰ চিলমোহৰ আৰু মাটিৰ পাত্ৰ মেচ'পটেমিয়া আৰু পাৰস্যত পোৱা গৈছে। হৰপ্পাবাসীয়ে যিবিলাক তোমালোকৰ চিলমোহৰ ব্যৱহাৰ কৰিছিলে, সেইবোৰ মেচ'পটেমিয়াটো ভৱিষ্যতে পোৱা গৈছে, যিটো নেকি মানুহে যেতিয়া চেক কৰিছিলে, যেতিয়া তেওঁলোকে বিভিন্ন ৰিচাৰ্চ কৰিছিলে, ৰিচাৰ্চ টিমে, তেতিয়া মেচ'পটেমিয়াত হৰপ্পাৰ চিলমোহৰ পোৱা গৈছিলে। লগতে পাৰস্যতো হৰপ্পাৰ চিলমোহৰ পোৱা গৈছিলে। ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে হৰপ্পাই এইবোৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিছিলে। আৰু মেচ'পটেমিয়াৰ চিলমোহৰ হৰপ্পাত পোৱা গৈছিলে। এইবোৰ আদান প্ৰদানৰ পৰা অন্তঃসভ্যতা বাণিজ্যৰ প্ৰমাণ পোৱা যায়। তাৰপিছৰ প্ৰশ্নটো আছে, হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিলে? উত্তৰ হ'ব, হৰপ্পা সভ্যতাৰ লোকসকলে গেহু, জোৰ, কলাই, তিল, খাৰশী আৰু তুলা আদিৰ শস্যৰ খেতি কৰিছিলে। তাৰপিছৰ প্ৰশ্নটো আছে, হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল? উত্তৰ হ'ব, হৰপ্পা সভ্যতাৰ সময়ছোৱাত তলত উল্লেখ কৰা কিছুমান হস্তশিল্পৰ প্ৰচলন আছিল। তাৰে প্ৰথমটো আছে মাটিৰ শিল্প, ধাতু শিল্প, মূৰ্তিচিত্ৰ, শিল মুদ্ৰা, কপাহৰ পাত্ৰ, বুনন শিল্প ইত্যাদি। তাৰপিছৰ প্ৰশ্নটো আছে, কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেচ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? উত্তৰটো হ'ব, বিভিন্ন খননত পোৱা বিদেশী সামগ্ৰী, মুখৰ লিপি, শিলমোহৰ প্ৰভৃতিৰ ওপৰত ভিত্তি কৰি হৰপ্পাৰ লগত মেচ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ বাণিজ্য সম্পৰ্ক আছিল বুলি ক'ব পাৰি। তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে, চমুটোকা লিখা হৰপ্পাকালীন, তাৰমানে হৰপ্পাৰ সভ্যতাৰ সময়ছোৱাত মানুহৰ জীৱিকা কেনে আছিল, সেইটো লিখিব লাগে। উত্তৰ হ'ব, হৰপ্পাবাসীৰ মুখ্য জীৱিকা আছিল কৃষিকাৰ্য, পশুপালন, বাণিজ্য আৰু হস্তশিল্প। লগতে মৎস্য চিকাৰ আৰু কুমাৰ শিল্পতো জড়িত আছিলে। এইটো এটা তোমালোকে অলপ আগতে কুৱেশ্যন পাই আহিছোঁ, সেইটো কুৱেশ্যনৰ উত্তৰটো তোমালোকে এইটো চমুটোকাৰ লগতে লিংক কৰি লিখিব পাৰা। তাৰপিছৰ প্ৰশ্নটো আছে, তাৰপিছৰ চমুটোকা আছে বাণিজ্য। উত্তৰ হ'ব, হৰপ্পাৰ লোকসকলে স্থল আৰু জলপথে দেশীয় তথা বিদেশী বাণিজ্য কৰিছিল। লোথাল বন্দৰ এখন মুখ্য বাণিজ্য কেন্দ্ৰ আছিলে। এইটো তোমালোকৰ এটা শ্বৰ্ট কুৱেশ্যনো হ'ব পাৰে যে হৰপ্পাকালীন সময়ত এখন মুখ্য বাণিজ্য কেন্দ্ৰৰ নাম লিখা অতি ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব লোথাল বন্দৰ। ঠিক আছে, তাৰপিছত অনুশীলনী 4 কুৱেশ্যন কেইটা চাই লওঁ। 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কোৱা আছে, ইউনিকৰ্ণ কি? তাৰপিছত চিলমোহৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে? তাৰপিছত হৰপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে? তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে, চমুটোকা লিখা হৰপ্পাৰ সময়ৰ ধৰ্মীয় বিশ্বাস, ভাষা আৰু লিপি। তাৰ 1 নম্বৰৰ ক কুৱেশ্যনটো আছে, ইউনিকৰ্ণ কি? উত্তৰ হৈছে
ইউনিকৰ্ণ হৈছে চিলমুখৰত খোদিত এটা এশিঙীয়া জন্তু যাৰ অস্তিত্ব বাস্তৱত নাথাকিলেও হৰপ্পাবাসীৰ ধৰ্মীয় বিশ্বাসৰ অংশ হিচাপে বিবেচনা কৰা হৈছিল। তাৰমানে ইউনিকৰ্ণ হৈছে তোমালোকৰ এইটো এটা মিথিকেল বিষ্ট, যিটো নেকি তেওঁলোকৰ হৰপ্পাবাসীৰ সময়ত ধৰ্মীয় বিশ্বাসৰ এটা অংশ আছিলে। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে চিলমুখৰত কি জন্তুৰ প্ৰতিচ্ছবি পোৱা যায়? উত্তৰ হ'ব চিলমুখৰত ষাঁড়, ভেড়া, বাঘ, হাতী আৰু ইউনিকৰ্ণ আদি জন্তুৰ প্ৰতিচ্ছবি পোৱা যায়। তাৰপিছৰ প্ৰশ্ন আছে হৰপ্পাকালীন লিপি কি সামগ্ৰীত পোৱা গৈছে? হৰপ্পাকালীন লিপি মোহৰ, তামৰ ফুলি, ব্ৰঞ্জৰ ফুলি, শিলৰ টুকুৰা আৰু পোৰা মাটিৰ পাত্ৰৰ টুকুৰাত পোৱা গৈছে। তাৰপিছত চমুটোকা আছে ধৰ্মীয় বিশ্বাস। উত্তৰ হ'ব হৰপ্পাৰ লোকসকলে শক্তি পূজাক গুৰুত্ব দিছিল। মাতৃদেৱীৰ পূজা, পশুপতি মূৰ্তিৰ পূজা, বৃক্ষ আৰু জন্তুৰ পূজা হৈছিল। তেওঁলোকে মূলতঃ কেইটামান ৩-৪টা পূজা কৰিছিলে। তাৰে আছে প্ৰথমে আছে মাতৃদেৱীৰ পূজা, তাৰপিছত আছে পশুপতি মূৰ্তিৰ পূজা, তাৰপিছত আছে বৃক্ষ, তাৰপিছত জন্তুৰ পূজাও তেওঁলোকে কৰিছিলে। তাৰপিছত খ নম্বৰ আছে ভাষা আৰু লিপি। সেই সময়ত তেওঁলোকে কেনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰিছিলে সেইটো লিখিব লাগে আৰু লিপিৰ বিষয়ে লিখিব লাগে। উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লোকসকলে এক বিশেষ লিপি ব্যৱহাৰ কৰিছিল যাক হৰপ্পা লিপি বুলি কোৱা হৈছিল। যিটো লিপি তেওঁলোকে ব্যৱহাৰ কৰিছিলে সেই লিপিটোৰ নাম হৈছে হৰপ্পা লিপি। এই লিপিত প্ৰায় 400ৰ পৰা 600টা চিহ্ন আছিল। এই লিপি এতিয়ালৈকে পঢ়া নগ'ল। কিছুমানে ধৰে যে এই ভাষা ড্ৰেভিয়ান ভাষাৰ লগত সম্পৰ্কিত হ'ব পাৰে। মানে যিটো লিপি উদ্ধাৰ হৈছে তাত 400ৰ পৰা 600টা চিহ্ন আছিল, কিন্তু এতিয়ালৈকে এইটো পঢ়িব পৰা হোৱা নাই। আমাৰ এতিয়ালৈকে ইতিহাসবিদসকলে এইটো কি ভাষাত লিখা আছে এইটো ধৰিব পৰা নাই, সেইকাৰণে এতিয়ালৈকে পঢ়িব পৰা হোৱা নাই। তাৰপিছত অনুশীলনী 5ৰ প্ৰশ্নকেইটা ইয়াত দিয়া আছে চাবা। 1 নম্বৰ কুৱেশ্যন আছে, ক নম্বৰ কুৱেশ্যনটো আছে হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিলে? তাৰপিছৰ প্ৰশ্নটো আছে হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? তাৰপিছৰ প্ৰশ্নটো আছে হৰপ্পা সভ্যতাৰ মোহৰত কিহৰ চিত্ৰ খোদিত আছিল? তাৰপিছৰ প্ৰশ্নটো আছে 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোৰত খনন কাৰ্য চলিছিল? ইয়াৰ উত্তৰ হ'ব ক নম্বৰ কুৱেশ্যনৰ হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল? উত্তৰ হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ আছিল ইটাৰে নিৰ্মিত 2টা বা 3টা কোঠা থকা। প্ৰত্যেক ঘৰত গৃহ নিৰ্বাহ সামগ্ৰী, স্নানাগাৰ, আগলি আৰু নিষ্কাশনৰ ব্যৱস্থা আছিলে। দুৱাৰবোৰ সাধাৰণতে ৰাস্তাৰ দিশলৈ মুখ নোহোৱাকৈ আছিলে। তাৰপিছত খ নম্বৰটো আছে হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিলে? উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিন আধাৰিত, তাৰমানে চিম্বলিক আছিলে। বিভিন্ন ধৰণৰ চিম্বল ব্যৱহাৰ কৰিছিলে তেওঁলোকে। তাৰপিছত প্ৰশ্নটো আছে হৰপ্পা সভ্যতাৰ মুখৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল? উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ মুখৰবোৰত বিভিন্ন ধৰণৰ চিত্ৰ খোদিত আছিল, যেনে প্ৰাণীৰ চিত্ৰ, মানুহ আৰু দেৱতাৰ চিত্ৰ, লিপিৰ চিহ্ন। তাৰপিছৰ প্ৰশ্নটো আছে 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল? উত্তৰ হ'ব 1921 চনত মহেঞ্জোদাৰোত খনন কাৰ্য ভাৰতৰ প্ৰত্নতন্ত্ৰ বিভাগৰ তৎকালীন অধিকাৰী দয়াৰাম খাসিনীৰ নেতৃত্বত আৰম্ভ হৈছিলে। তাৰমানে দয়াৰাম খাসিনীৰ নেতৃত্বত 1921 চনত মহেঞ্জোদাৰোত খনন কাৰ্য আৰম্ভ হৈছিলে। এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকৰ নেক্সট চেপ্টাৰৰ ভিডিঅ'বোৰ এইটো চেনেলতে প্লেলিষ্টত পাই যাবা, তো প্লেলিষ্টটো চেক কৰিবা। লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ' এইটো চেনেলৰ ডেছক্ৰিপশ্যনত পাই যাবা। থেংক ইউ।